কিন্তু লগৰটোও বা কি দেখা পাই কেনে একেবাৰে দাঁড়িয়ে ধৰছিচোন। বৰষুণৰ পানী হৈ পথৰ খাল বিল চবতে পানী হৈছি না, সেইকাৰণে একেবাৰে গোটেই মাছে উজাই আছে। তাকে লগৰটোকো ক'লো বোলো যো নহ'লে আজি আৰু কি কৰিম, তোৰো কাম নাই মোৰো কাম নাই, দুটাই আজি ৰাতি মাছে মাৰো যো, প্ৰথম পানীৰ মাছ কি ঠিক দাহাৰ মাছ আহিবও পাৰে। দাহাৰ মাছৰ কথা বাদ দি ইথান সৰু সৰু দৰকিন্দা কেইটামান দেখা পাইছো, মানে মাছো হৈছে। কিন্তু লগৰটোৱেচোন পানীত নুমবাৰ কাৰণে বোলে ভয় কৰে। সেই সিয়াৰ ভয় কৰাটো বাদ দি ইথানচোন পথৰত কাবে গোটাই লাঙি পাতছি, মানে কোনোবা খান নহয় কোনোবা এখন লাঙিতটো মাছ লাগি থাকবো। তাকে সেইকাৰণে দেখা পালো এখন লাঙিত এটা কই মাছ লাগি আছে, এটা মানে চাইডতে আৰু এটা আছে। বোলো দে ভাই সোনকালে এৰা, পিছত আৰু নহ'লে যাবা লাগিলিহে চেজ হ'ব। देखा आपने लापरवाही का नतीजा। কি কম আৰু ভাই, মাছকেইটাতো মই আৰু আপোনালোককো দুখাব আলছিলো, কিন্তু চাবা খোজাংতেহে ওলে পৰলা। ইথানাৰ বাদিতে একফালৰ পৰা চব লাঙিয়ে চাই থাকো আৰু যিমান মাছ পাং দেখা যাব। কিন্তু লগৰটোও বা কি দেখা পাই কেনে একেবাৰে দাঁড়িয়ে ধৰছিচোন, মানে এখাৰ বোলে সাপ আছে, মানে প্ৰথম পানীৰ বৰষুণ না, সাপ ভেকালি চেকালি আৰু চব ওলব একফালৰ পৰা। কিন্তু আমি এমাখান বিচৰা নাই ৰ, যি মাছ ওলছি প্ৰথম পানীত তাকে চাবৰ কাৰণে আহিলো ৰ। মাছো চাই কেনে এইকেইটা পালো, তো লগৰটোৰ লগতো ইমান কষ্ট কৰি মাৰলো এইকেইটাহে পালো। তো হ'ব দে আৰু আজিৰ কাৰণে লগ পাম আৰু পুনৰ পিছত।